ঢকুৱাখনৰ মুগাপালকৰ মাজত হাহাকাৰ সুমনিত মৰিছে হাজাৰ হাজাৰ জাৰুৱা মুগাপলু অস্তিত্বৰ সংকটত ঢকুৱাখনৰ মুগা হজ উন্নয়ন প্ৰকল্প ঢকুৱাখনা চৰকাৰী মুগা সুমনিৰ হাজাৰ হাজাৰ মুগাপলুৰ মৃত্যু হোৱাত হতাশাত ভুগিছে মুগাপালকসকল ৰিল লৈ মুগা পালন কৰা লোকসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে জলবায়ুৰ পৰিৱৰ্তনৰ বাবে চৰকাৰী সুমনিখনত মুগাসমূহ মৃত্যুমুখত পৰা বুলি সন্দেহ কৰিছে প্ৰকল্প বিষয়াই এই সন্দৰ্ভত সবিশেষ জনাব প্ৰতাপ দত্তই হয় বিশ্ব দৰবাৰত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে অসমৰ মুগা শিল্পই আৰু এই মুগা শিল্পৰ হাব হিচাপে পৰিচিত অসমৰ ঢকুৱাখানা আৰু ঢকুৱাখানাৰ প্ৰায় 90% মানুহে জড়িত মুগা খেতিৰ লগত আৰু এই মুগা খেতিৰ লগত জড়িত হোৱাৰ পাছতে ঢকুৱাখানাত এতিয়া দেখিবলৈ পোৱা গৈছে কৃষকৰ মাজত হুমনিয়া কাৰণ বিগত দুটা বছৰত ক্ৰমাশভাৱে হ্ৰাস পাব ধৰিছে মুগা উৎপাদন কাৰণ 2023 চনত মুগা উৎপাদন হৈছিল 12 মেট্ৰিক টন আৰু এই পৰিমাণ 2024 চনত 8 মেট্ৰিক টনলৈ কমিছে আৰু চৰকাৰে যিটো নিৰীখ কৰি দিছে চৰকাৰে নিৰীখ কৰা মেট্ৰিক টন আছিল প্ৰায় 16 মেট্ৰিক টন আৰু এই এনেদৰে কমি অহাৰ মূল কাৰণ হৈছে জলবায়ুৰ পৰিৱৰ্তন আজিও ঢকুৱাখানাৰ মুগা সুমনিত দেখিবলৈ পোৱা গৈছে কৃষকৰ মাজত সমনীয়া আৰু মই যিখন সুমনিত উপস্থিত আছো এই সুমনিখনত যিসমূহ তেওঁলোকৰ পলু আছে সেই পলুসমূহ নষ্ট হোৱা পৰিলক্ষিত হৈছে মোৰ সহযোগীক পুনে পুনে এৰা সামগ্ৰিক পৰিৱেশটো দেখাবৰ বাবে অনুৰোধ জনাইছো এনেদৰে যিসমূহ তেওঁলোকৰ মুগা পলু আছে সেই মুগা পলুসমূহ অচিন ৰোগত আক্ৰান্ত হৈ নষ্ট হৈ যোৱা পৰিলক্ষিত হৈছে সম্পূৰ্ণৰূপে ভৰপক হোৱাৰ সময়তে এই বেমাৰে অচিন বেমাৰত আক্ৰান্ত হৈ মুগাসমূহ এনেদৰে মুগা পলুসমূহ খহি পৰা পৰিলক্ষিত হৈছে যাৰ বাবে ব্যাপক সমস্যাৰ সন্মুখীন হৈছে মুগা পালকসকলৰ মাজত মই পুনে পুনে এজন মুগা পালকৰ পৰা মন্তব্য ল'বলৈ যত্ন কৰিম সমস্যাটো কি হৈছে আপোনালোকৰ সমস্যাটো আমাৰ জলবায়ু আৰু ফেক্টৰী গুদামৰ পৰা প্ৰভাৱ হৈছে বুলি আমি ধাৰণা কৰিছো কিমান মুগা লগাইছিল আৰু কিমান মুগা নষ্ট হৈছে আমাৰ লাখৰ ওপৰত আশা আছে ধৰা হওক আমি এতিয়া 1000 মুগা পাবলৈ সক্ষম নহওঁ মানে কেনেকুৱা ধৰণৰ সমস্যাটো হৈছে কি হৈছে মুগাটো বেমাৰটো কেনেকুৱা ধৰণৰ বেমাৰটো সব ভাগে ঠিকে আছে বগাই ফুৰিব মেলিব অলপ পাছতে কলা পৰি যাব হয় ডালৰ ৰৈ যাব হয় অলপ পাছত মাটিত খহি পৰিব যিদিনাখনি বেছি বৰষুণ হয় তাৰ পাছদিনাখনি জলবায়ু বতাহটো বেছি যেতিয়া বলিব তেতিয়া আৰু বেছিকে সেই বেমাৰটো হয় আপুনি আগতেও মুগা পোহে হয়তো মুগা খেতি কৰি আপুনি চলি আছে এইবাৰ এতিয়া কি হ'ব সমস্যা কি হ'ব তাকেতো আমি এতিয়া পাৰ নোপোৱা হলো আমি ভাবিছিলো ইয়াৰ ফলটো লৈ গাৰুত যাম 10,000 মুগা লৈ যোৱা কথা আছিলে গাৰু মানুহ দুজন আছিল ফাৰ্ম তাত ঠিক কৰা হৈছিল আমাৰ ইয়াৰ পৰা 7জন যোৱা কথা আছিল এতিয়া আমাৰতো বিকল্প একোৱে নাই চৰকাৰলৈ আপুনি কি আহ্বান জনাব চৰকাৰে আমাক যদি আকৌ পুনৰ কিবা এটা আমাক সহায় সহযোগ কৰি এই খেতিটোলে দান বৰঙণি পঠাই খুব ভাল পাম আমাৰতো একেবাৰে দুখীয়া আমাৰ মুগা চুমনিখনত আপুনিয়ে আছিলে নে আৰু মানুহ আছিলে চুমনিত ঢকুৱাখানা ফাৰ্মৰ মেনেজাৰ ছাৰে কোৱা মতে আমাৰ ইয়াত 19টা পাৰ্টি হ'ব বুলি কৈছিলে তাৰ ভিতৰত এতিয়াতো 12-14টা মান পাৰ্টি পুহিছিলে কালি এটা পাৰ্টিয়ে 2 ওলাইছিলে সেইটো পাৰ্টিয়ে ঘৰ দুৱাৰ ভাঙি ঘৰলৈ গ'ল এজন আছিল কি বুলি কয় হাতীগড় আৰু এজন বানটো এজন লাখটকীয়া হয় প্ৰতাপ দত্ত আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো